हेलो एवरीवन আপোনালোকৰ কৃষি বিভাগত পোষ্ট ওলাইছে ভালেখিনি গতিকে যিসকল মানে প্ৰাৰ্থীয়ে এই বিভাগত আবেদন কৰিব বিচাৰিছে সেইসকল প্ৰাৰ্থীৰ কাৰণে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাওক অসমৰ কৃষি বিভাগত ওলাইছে চাকৰিৰ পদ ক'ত কেনেকৈ আবেদন কৰিব লাগে জানো আহক অসমত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ কৃষি বিভাগত ওলাইছে চাকৰি গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব ক'ত কেনেকৈ কি লাগে মই গোটেইখিনি জনাম চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ এইটো এটা চাওক অসমৰ লোকসেৱা APHCয়ে ৰাজ্যৰ কৃষি বিভাগৰ অধীনত কৃষি উন্নয়ন বিষয় এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ পদৰ বাবে প্ৰাৰ্থীৰ আবেদন আহ্বান কৰিছে এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি বিভাগটোৰ কেইবাটামান পদ পূৰণ কৰিব এই পদৰ বাবে কৃষি বিভাগৰ স্নাতক হোৱা আৱশ্যক গতিকে আপুনিও যদি যোগ্য বা আৰু ইচ্ছুক তেন্তে এই পদৰ বাবে আবেদন কৰিব পাৰিব তাৰে পিছত কি পদৰ বিষয়ে জানোৱা হওক পদৰ নাম হৈছে কৃষি উন্নয়ন বিষয়া এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ পদটো বৰ মানে ষ্টেণ্ডাৰ্ড পদ ভাল পদ গতিকে আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেতিয়াহ'লে গোটেইখিনি ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ চাওক আৰু এনেকুৱা ভিডিঅ' চাবলৈ আপোনালোকে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাইক কমেণ্ট শ্বেয়াৰো কৰিব পাৰে লগৰ লগত পদৰ সংখ্যা আছে ইয়াতে 195টা চাওক ইয়াতে পদৰ সংখ্যা আছে 195টা দৰমহা হৈছে ইয়াতে ইয়াৰলি দৰমহাখিনি দেখুওৱা আছে GP হৈছে 12,700 টকা ইয়াতে অৰ্হতা কিমানখিনি লাগে সেইখিনি জনাম আৰু প্ৰাৰ্থী কিন্তু ভাৰতীয় নাগৰিক হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তাৰপিছত PRC থাকিব লাগিব প্ৰাৰ্থীৰ বয়স 21ৰ পৰা 39 বছৰৰ ভিতৰত হ'ব লাগিব অৱশ্যে SC ST সকলে 5 বছৰ OBC সকলে 3 বছৰ আৰু PW প্ৰাৰ্থীসকলে 10 বছৰ ৰেহাই লাভ কৰিব দৰমহা হ'ব সাধাৰণ শ্ৰেণীৰ বাবে ইয়াতে দৰমহাটো সাধাৰণ শ্ৰেণীৰ বাবে 297 আৰু OBCৰ বাবে 197 SC ST PWD সকলৰ কাৰণে 47.2 মানে এইখিনি লাগিব দৰমহা নহয় এইখিনি মানে আপোনালোকে চালান কাটিবলৈ গ'লে লাগিব কেনেকৈ আবেদন কৰিব সেইখিনি চাওক আপুনি APHCৰ অফিচিয়েল ৱেবছাইটত যাওক পাছত ইম্পৰ্টেণ্ট ৱেব লিংক ক্লিক কৰক অনলাইন এপ্লিকেশ্যন ফৰ্ম ক্লিক কৰক নতুন পেজ এটা খুলিব ব্যক্তিগত আৰু শিক্ষাগত খণ্ড দাখিল কৰক পাছপোৰ্ট ফটো আৰু স্বাক্ষৰ দিয়ক মাচুল আদায় কৰি ছাবমিট কৰক গতিকে কিমানখিনি মাচুল লাগিব এইটো দৰমহা নহয় এইটো মাচুল আপোনালোকৰ কিমান লাগিব এপ্লাই কৰোঁতে সেইখিনি ইয়াতে দিয়া আছে মই দৰমহাখিনি মই ওপৰত দিলোঁ আৰ্লি হিচাপত আপোনালোকৰ ইয়াৰ্লি হিচাপত দৰমহাখিনি দিয়া আছে গতিকে এনেকুৱা ভিডিঅ' যদি আপোনালোকে আৰু বিচাৰে তেতিয়াহ'লে কিন্তু মোক কমেণ্টত জনাব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আপ টু ডেট নিউজ অহাৰ লগে লগে আপোনালোকক মই জনাই দিম থেংক ইউ ফৰ ৱাচিং